ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 2 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাসকলে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব বৃষ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী ৰবিৰ ও বিংশোত্তৰী মংগলৰ দশা থাকিব দিনৰ 9:01 পৰ্যন্ত। তাৰপিছত মিথুন ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ থাকিব ৰাতি 8:13 পৰ্যন্ত। তাৰপিছত নৰগণ, অষ্টোত্তৰী চন্দ্ৰ ও বিংশোত্তৰী ৰাহুৰ দশা থাকিব। আৰু আজি যিসকলৰ জন্মদিন তেওঁলোকৰ বাবে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকে এটা উপায় কৰক যাতে আপোনালোকে নিজৰ জন্মবৰ্ষটো ভালদৰে উদযাপন কৰিব পাৰে আৰু শান্তি আৰু বিভিন্ন দিশত সফলতা অৰ্জন কৰিব পাৰে। সেইবাবে আজি আপোনালোকে ৰঙা ফুল লগতে তিল লৈ দুইটা একেলগে আপোনালোকে নদী বা পানীত উটুৱাই দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ দুখ থাকিব, যিবোৰ আপোনালোকৰ অসুবিধা থাকিব, যিবোৰ সমস্যা থাকিব সেইবোৰ গুচি যাব আৰু বছৰটো আপোনালোকে ভালদৰে উপভোগ কৰিবলৈ সক্ষম হ'ব। আজি যাত্ৰা আপোনালোকৰ শুভ, কিন্তু পশ্চিমে নিষেধ কৰা হৈছে আৰু আজি শুভ কৰ্ম আছে আপোনালোকৰ। আজিৰ দিনটোৰ বাবে শুভ ৰাশিফল বা ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হৈছে মেষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আৰু সাৱধান হ'ব লগা ৰাশিসমূহ হ'ব বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ আয় বৃদ্ধি হোৱাৰ দিন, গতিকে আপুনি আপোনাৰ প্ৰতিভাৰ জৰিয়তে সকলোবোৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো ক্ষেত্ৰতে ভাল ফল দেখিব। আৰু আজি আপোনালোকৰ কিছু সময় তথ্য আহৰণ কৰিবলৈ কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক উন্নতিত সহায় পাব আৰু ভৱিষ্যত পৰিকল্পনাটো নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিবলৈ সক্ষম হ'ব। আজি অত্যাধিক বিশ্বাস কৰাটো আনক আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে বিশেষকৈ আপোনালোকে নিজৰ ক্ষেত্ৰতে আজি আপুনি সকলোবোৰ বস্তু বিশ্বাসত ৰাখি চলিবলৈ চেষ্টা কৰিব। আৰু কথা বতৰা পাতোঁতে আজি কাৰোবাৰ সৈতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব যাতে পৰিস্থিতি বেয়া নহয়। আজি আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু নতুন আৰু উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে কৰ্মক্ষেত্ৰত আপুনি যিকোনো পৰিৱৰ্তন কৰিলে আপুনি ফলাফল আজি ভাল পাব। গতিকে আপুনি ভাবি চিন্তি আগবাঢ়িবলৈ চেষ্টা কৰিব এই ক্ষেত্ৰত। ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ কামৰ কিছু খতিয়ানো ল'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক গভীৰ হৈ পৰিব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি প্ৰেমৰ সম্পৰ্ক সুষম হ'ব। বৈবাহিক ক্ষেত্ৰতো আজি আনন্দৰ সৃষ্টি হৈছে আৰু আপোনালোকৰ পত্নীৰ সৈতে আজি ঘৰত সুষম পৰিৱেশৰ দ্বাৰা আপোনালোকে ঘৰখন ভালদৰে চম্ভালিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যলৈ কিছু চিন্তিত হ'ব পাৰে, গতিকে আপোনালোকে তেওঁলোকক সঠিক যত্ন লওক স্বাস্থ্যৰ। আৰু লগতে আপোনালোকে নিজৰ স্বাস্থ্যৰো নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ চলাই যাব যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকে ত্যাগেৰে আৰম্ভ কৰিব লাগিব আজিৰ দিনটো, আৰু ইয়াৰ দ্বাৰাহে আপোনাৰ পৰিস্থিতিবোৰ সম্পূৰ্ণ আপোনাৰ পক্ষত থাকিব। সেইবাবে আজি আপুনি ভবা নিচিন্তাকৈ কোনো ধৰণৰ কথা নক'ব আৰু আপোনাৰ ব্যক্তিগত সমস্যাৰ ক্ষেত্ৰতো আজি আপুনি সতৰ্ক হ'ব লাগিব, কাৰণ আজি আপোনাৰ নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিব লাগিব। আৰু আজি আপুনি ত্যাগৰ মনোভাৱ ৰাখিলেহে আপোনাৰ আনন্দ কঢ়িয়াই আহিব আৰু লগতে আপোনাৰ ঘৰতো ভাল পৰিৱেশৰ সৃষ্টি হোৱাত দেখা পাব। আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িবলৈ কিছু পথ সুবিধা দেখিব। আৰু লগতে আজি মনত শান্তি আনিবলৈ হ'লে ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি কিছু সকাহ পাব আৰু কোনো ধৰণৰ আজি বিপদজনক কাৰ্যকলাপ বা আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত আজি আগ নাবাঢ়িব, কাৰণ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব।
ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মস্থলীত ভালদৰে কামবোৰ সম্পন্ন কৰাত আজি মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোবোৰ পৰিস্থিতি নিজৰ পক্ষত হ'ব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আজি পৰামৰ্শ লৈ আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। নিয়োজিত লোকসকলৰ আজি কঠোৰ পৰিশ্ৰমৰ বাবে আজি আপোনালোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আপোনাৰ কামক প্ৰশংসাও কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে পৰিয়ালত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বামী স্ত্ৰী দুয়োজনেও সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পৰিৱৰ্তিত পৰিৱেশৰ বাবে বতৰৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাটো ভাল হ'ব। অলপ সাৱধান হৈ থাকিলে আপোনাৰ গোটেই দিনটো আজি সুৰক্ষা অনুভৱ কৰিব আৰু সম্পূৰ্ণ শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি জাতকসকলৰ আজি উন্নতিৰ দিন হ'ব। গতিকে আপুনি আজি গোটেই দিনটো সংঘটিত হৈ ভাল দৃষ্টিভংগী বজাই ৰাখক। আপোনাৰ সকলো কামতে সফলতা পাব। আজি এজন প্ৰভাৱশালী ব্যক্তিয়ে আজি আপোনাক সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰত কিছু সহায় পোৱাৰ সম্ভাৱনাও থাকিব আৰু আপোনাৰ কিছুমান হেৰুৱা আত্মবিশ্বাস পুনৰ আজি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি যথেষ্ট মানসিকভাৱে উন্নতি অনুভৱ কৰিব। আজি আপোনাৰ বাজেট সংঘটিত কৰি আগবাঢ়িবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ অত্যাধিক খৰচৰ আজি সম্ভাৱনা থাকিব আৰু আজি ডাঙৰ কৃতিত্বক আজি আওকাণ নকৰাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে আজি সকলোবোৰ যি আপুনি দায়িত্ব পাব, যি আপোনালোকৰ সুবিধা পাব, সেই সুবিধাবোৰ পৰ্যায়ক্ৰমে ল'বলৈ চেষ্টা কৰক। ব্যৱসায়িক কাৰ্যকলাপ আজি আপোনাৰ উন্নত হ'ব। গতিকে ইয়াৰ দ্বাৰা আপুনি আজি ভাল লাভৱানো হ'ব। কৰ্মক্ষেত্ৰত গধুৰ কামৰ বোজাবোৰ আপোনাৰ কৰ্মচাৰীসকলৰ মাজত ভালদৰে ভাগ বতৰা কৰি দিলে আজি আপোনাৰ কামবোৰ সহজ হ'ব আৰু সোনকালে হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আজি পাৰস্পৰিক বন্ধন বৃদ্ধি কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব আৰু বিবাহিত জীৱনো আজি আপোনালোকৰ সুন্দৰ হৈ উঠিছে। গতিকে সকলোৰে লগত লৈ আপুনি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আৰু অধিক আপোনালোকে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক ব্যস্ততাৰ ফলত কিছু ক্লান্তি অহাৰ সম্ভাৱনা আছে। গতিকে প্ৰাণায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক, তেতিয়াহ'লে সকাহ পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি জাতকৰ আজি মনলৈ কিবা এটা দুখৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, কিন্তু যদি আপুনি চিন্তাধাৰা ইতিবাচক কৰি ৰাখে তেনেহ'লে আজিৰ দিনটো আপোনালোকে সকাহ পাব আৰু শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কামবোৰ আজি ভালদৰে মনোনিৱেশ কৰক আৰু দীঘলীয়া যিবোৰ সমস্যা আছিলে সেইবোৰৰ আজি সমাধান পাব, যাৰ ফলত আপোনাৰ লক্ষ্যত পুনৰ মনোনিৱেশ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। অপ্ৰয়োজনীয় কাম কাজ আৰু আলোচনাৰ মাজত আপোনাৰ নিজৰ শক্তি খৰচ নকৰিব আজি, নহ'লে আজিৰ দিনটো আপোনালোকৰ অবাবতে খৰচ হৈ যাব। দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধানতা বজাই ৰাখিব আৰু তৰ্ক বিতৰ্ক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি লাভৰ নতুন সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনালোকৰ সম্পূৰ্ণ সময় আজি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক। আজি আপোনাৰ ব্যৱসায়িক গতিও বৃদ্ধি পাব। গতিকে আজি সুন্দৰভাৱে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আপোনাৰ অফাৰ দি অহাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ যদি ইতিবাচক দৃষ্টিভংগী ৰাখে তেনেহ'লে লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অপৰিসীম শান্তি আৰু আনন্দ লাভ কৰিব। ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসে আপোনালোকৰ সম্পৰ্ক আজি সুদৃঢ় কৰিব। ঘৰত আজি আপোনালোকৰ সুখে বিৰাজ কৰিব আৰু শান্তিপূৰ্ণ পৰিৱেশৰ দ্বাৰা আপোনালোকে আজি দিনটো কটাব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰতো মানসিকভাৱে শান্তি অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা বৃদ্ধি পাব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব আৰু সতৰ্ক হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি জাতকসকলৰ আজি জয়ী হোৱাৰ দিন, অৰ্থাৎ আজি আপোনালোকৰ সকলো দিশতে আপোনাৰ ভাল ফলাফল পোৱাৰ দিন হ'ব। গতিকে ইয়াৰ দ্বাৰা আপুনি মনলৈ শান্তি আনিব পাৰিব আৰু আত্মবিশ্বাসো আপোনাৰ বৃদ্ধি পাব।
ডাঙৰ সমস্যাৰ ক্ষেত্ৰতো আজি আপুনি পৰিশ্ৰমেৰে সেইবোৰ সমাধান কৰাত সক্ষম হ'ব। জ্ঞানবৰ্ধক আৰু আমোদজনক সাহিত্য পঢ়িলে আজি সুখৰ সময় পাৰ কৰিব পাৰিব। আজি আপুনি ট্ৰেফিক নিয়ম মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু লগতে আপোনাৰ আজি সকলো দিশতে সাৱধান হ'ব লাগিব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিসকলৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ডাঙৰ পৰিৱৰ্তন কৰিবলৈ আজি চেষ্টা নকৰিব, কাৰণ পৰিস্থিতি স্বাভাৱিক নহয় বৰ্তমান সময়ৰ বাবে। যিকোনো সময়তে আপোনালোকৰ বেলেগ এটা সমস্যাই দেখা দিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ কামবোৰতে বেছি মনোনিৱেশ কৰাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাই আজি আপোনালোকে ভালদৰে উপভোগ কৰিব পাৰিব আজিৰ দিনটো। আৰু আপোনালোকৰ ঘৰত আজি ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে আপোনালোকে দুয়োজনে পতি পত্নী দুয়োজনে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ শান্তিও আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে, গতিকে অত্যাধিক বোজা লোৱাৰ পৰা আপোনালোকে বিৰত থাকিব আৰু জিৰণি ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু মনলৈ অস্থিৰতা অহাৰ সম্ভাৱনা আছে, গতিকে যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আজি অলপ দূৰত্ব বজাই ৰাখক, কাৰণ সিদ্ধান্ত আদি লোৱাৰ পৰা বিৰত থাকিব, নহ'লে অযথা আপোনালোকৰ সমস্যা আৰম্ভ হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনাৰ নিজৰ ভাল লগা কামত কিছু সময় পাৰ কৰক, যাতে মানসিক শান্তি আহে আৰু আপোনাৰ মনত যিবোৰ অস্থিৰতাৰ সৃষ্টি হৈছে সেইবোৰো যাতে আপোনাৰ নাইকিয়া হয়। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনাৰ কাৰ্যকৰী কৰিলে বাকী কামবোৰ ভাল হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ আপোনাৰ ভাল হ'ব, গতিকে এই সময়খিনিত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা মানসিক চাপ ল'বলৈ নাযাব। ব্যৱসায়িক ক্ষেত্ৰতো আজি কিছু বাধা পোৱাৰ সম্ভাৱনা আছে, কিন্তু পৰিস্থিতিৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি আপোনালোকে যদি আপোনাৰ কষ্ট কৰি যায় তেনেহ'লে পৰিস্থিতিৰ কিছু উন্নত হোৱা দেখা পাব। আমদানি ৰপ্তানি কামত জড়িত সকলো আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি দেখা পাব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে শান্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব আৰু এক সুন্দৰ সময় আজি পাৰ কৰিব পাৰিব আৰু প্ৰেমিক প্ৰেমিকাৰ সৈতে একেলগে মিলিত হৈ আপোনালোকে মুক্ত মনেৰে কথা পাতক। ইয়াৰ দ্বাৰা আপোনালোকে শান্তি পাব। ঘৰৰ পৰিৱেশো সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ভালেই দেখা পাব, কিন্তু অত্যাধিক মানসিক চাপৰ ফলত কিছু আপোনালোকৰ বিষৰ সমস্যা বা আপোনালোকৰ কিছু সিদ্ধান্ত লোৱাত ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে মানসিক শান্তিৰ বাবে আপোনালোকে আজি ধ্যান কৰিবলৈ যত্ন কৰক। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশত কিছু টান হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক আৰু কিছু নতুন আৰু গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰি আপোনাৰ ভৱিষ্যতৰ দিশে আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। আৰু আপোনালোকৰ যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব, নহ'লে পিছলৈ আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। আপুনি নিজৰ প্ৰতিভাক আজি চিনি পাওক আৰু লগতে সঠিক দিশত যদি আপুনি সেইবোৰ ব্যৱহাৰ কৰিব পাৰে, সেইটোৱে আপোনাৰ ভাল ফল দিব। ব্যৱসায়িক কাম কাজত আজি অধিক প্ৰচাৰ আৰু আপোনাৰ নিজৰ মনোনিৱেশৰ প্ৰয়োজনীয়তা থাকিব, গতিকে কাৰ্যপ্ৰবাহ দ্ৰুত হ'ব আৰু আপুনি নতুন পৰিচয়ো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি আজি উৎকৃষ্ট ফলাফল পোৱাৰ সম্ভাৱনা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সংগীৰ সৈতে আপুনি আজি ভাল সময় কটাব পাৰিব। বৈবাহিক সম্পৰ্ক আজি সুষম আৰু মধুৰ হৈ থকাৰ ফলত আজি ঘৰখনো আজি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বতৰৰ পৰিৱৰ্তনৰ বাবে আপুনি কিছু সৰু সৰু স্বাস্থ্যজনিত চিন্তাৰ সন্মুখীন হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'লে আপুনি ভাল ফলাফল দেখিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকসকলে আজি আপুনি নিজৰ গোপনীয়তা ৰক্ষা কৰি চলাৰ দিন হ'ব, কাৰণ আপুনি যদি আজি মনৰ কথা প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ আজি দিনটো ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সকলো পৰিস্থিতিতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, যাৰ ফলত আপুনি ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়ি যাব।
সমাজৰ কিছুমান প্ৰভাৱশালী ব্যক্তিক আজি লগ পোৱাৰ সুযোগ পাব। তেওঁলোকৰ দ্বাৰা আপোনাৰ নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰাৰ সুবিধা পাব। সন্তানৰ ওপৰত আজি অত্যাধিক অনুশাসন জাপি নিদিব। তেওঁলোকৰ লগত আপোনালোকে মুকলি মনেৰে কথা পাতক আৰু মনোৰঞ্জন আদিত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে তেওঁলোকৰ সৈতে ভাল আচৰণ বজাই ৰাখিব পাৰিব আৰু তেওঁলোকেও আপোনাক গুৰুত্ব দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ স্বতন্ত্ৰভাৱে ল'বলৈ যত্ন কৰক। বাহিৰা ব্যক্তিৰ যদি হস্তক্ষেপ লয় তেনেহ'লে কৰ্মচাৰীসকলৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কৰ্মচাৰীসকলৰ মতে আপুনি চলিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতি অনুকূল হ'ব আৰু যিকোনো ধৰণৰ কামবোৰ আপোনালোকৰ সফলভাৱে কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ উৎকৃষ্ট ফলাফল পাব আজি আৰু শান্তি আৰু সুখৰো সৃষ্টি হ'ব। ঘৰৰ পৰিৱেশ আপোনালোকৰ আজি মনোৰঞ্জনমূলক অনুষ্ঠান আদি পতাৰ ফলত সকলোৱে আনন্দ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যত আজি আপোনালোকৰ কোনো ক্ষেত্ৰতে আওকাণ নকৰিব। কিবা যদি বিসংগতি দেখে তেনেহ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা ল'লে সমস্যাবোৰ ভাল হ'ব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকে আজি মনত কিছু কষ্ট পোৱাৰ সম্ভাৱনা আছে, কাৰণ ইয়াৰ প্ৰধান কাৰণ হ'ব আপোনালোকৰ আত্মীয়ৰ লগত হোৱা কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতি। গতিকে আপোনাৰ নিজৰ আচৰণ আৰু ব্যক্তিত্ব ভালদৰে ৰাখিবলৈ যত্ন কৰক। এই প্ৰচেষ্টাৰ দ্বাৰা আপুনি ইতিবাচক ফলাফল পাব আৰু লগতে মনত কোনো ধৰণৰ আপোনালোকৰ কষ্ট বা দুখ নাপায়। আজি আপুনি আকস্মিকভাৱে কিছুমান বন্ধুৰ লগ পাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি স্মৰণীয় হৈ ৰ'ব। আপোনাৰ চিন্তাত আজি স্থিৰতা আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে হতাশাই আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। আৰু প্ৰত্যাহ্বানৰ দ্বাৰা আপুনি কোনো ধৰণৰ ভয় নকৰিব, সাহসেৰে মুখামুখি হওক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজৰ মনোনিৱেশ ৰাখিবলৈ যত্ন কৰক। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ কৰ্মচাৰীসকল অভিজ্ঞ ব্যক্তিসকলৰ পৰা ভালদৰে পৰামৰ্শ লৈ ল'ব। ইয়াৰ দ্বাৰা যদিও কিছু অসুবিধাত সন্মুখীন হৈ আছিলে তেনেহ'লে সেইবোৰো নাইকিয়া হোৱা দেখা পাব আৰু আপোনাৰ কামবোৰো অগ্ৰগতি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ শুভ অনুষ্ঠান আদি আয়োজন কৰিলে ঘৰতে সকলো সদস্য আনন্দিত হ'ব আৰু পৰিয়ালৰ মাজত আপোনালোকৰ ভাল সমন্বয় থাকিব। প্ৰেমিক প্ৰেমিকাসকলেও আজি নিজৰ সম্পৰ্কৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অস্বস্তি অনুভৱ কৰিব পাৰে, গতিকে গাফিলতিৰ পৰা বিৰত থাকক আৰু স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকৰ আজি আপোনালোকে দাম্পত্যত সুখ শান্তি পোৱাৰ দিন হ'ব আৰু ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুসংগঠিত কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সকলো কামতে সক্ৰিয় অংশগ্ৰহণে আপোনাক সন্মান দিব আৰু আপোনাৰ লক্ষ্যলৈ আগবঢ়াই লৈ যাব। আপোনাৰ আজি যিকোনো ক্ষেত্ৰত যদি সমস্যা অনুভৱ কৰে তেনেহ'লে কোনো ধৰণৰ দুখ বা হতাশ নকৰিব। আপুনি এই ক্ষেত্ৰত যদি মনোনিৱেশ বজাই ৰাখে তেনেহ'লে অতি শীঘ্ৰে আপোনাৰ পৰিস্থিতিবোৰ ভাল হ'ব। ব্যৱসায়িক কাৰ্যকলাপবোৰ আগৰ তুলনাত ভাল হোৱা দেখা গৈছে। কিছুমান অৰ্ডাৰ পাই আজি মানসিকভাৱে শান্তি পাব আৰু কিবা এটা ক্ষেত্ৰত আজি নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক কিছু অনুষ্ঠান আদিত। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ কেনেদৰে আগবাঢ়িব তাৰ প্ৰতিও কিছু আভাস পাব আৰু নতুন নতুন তথ্য আজি পাবলৈও সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি হয়তো কিছু ভাল প্ৰস্তাৱ আহিব পাৰে অবিবাহিতসকলৰ বাবে। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু ঘৰৰ ক্ষেত্ৰত সন্তানৰ পৰা ভাল খবৰ পালে আপুনি আজি বহুত আনন্দিত হ'ব। আৰু লগতে আপোনালোকে যদি আজি ঘৰত ধৰ্মীয় অনুষ্ঠান আদিৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ সকলো সদস্যৰ মাজত মিলাপ্ৰীতিৰ ভাৱো থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কান্ধৰ বিষৰ সমস্যা আপোনাক আজি কিছু অস্বস্তি অনুভৱ কৰাব পাৰে, গতিকে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিলে এইবোৰৰ ক্ষেত্ৰত আপুনি সকাহ পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকসকলে আজি অশান্তি পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ মনটো আজি সুসংগঠিত কৰি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি দিনটো আজি ভালদৰে নিজৰ পক্ষত আনিবলৈ সক্ষম হ'ব। সময়বোৰ ভালদৰে পৰিচালনা কৰিবলৈ আজি শিকক, নহ'লে কামৰ যি আপোনালোকৰ সমস্যা তাৰ প্ৰতি আপোনালোকে আবদ্ধ হৈ পৰিব পাৰে। আৰু সময়ৰ দাবী অনুসৰি নিজৰ ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন কৰাটো আজি প্ৰয়োজনীয় হ'ব। আপোনাৰ অত্যাধিক অনুশাসিত আচৰণে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
গতিকে সকলোকে আপুনি স্বতন্ত্ৰতা দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিদৰে কাম চলি আছিলে পূৰ্বতে তেনেদৰে চলি থাকিব, কিন্তু এই ধাৰাবাহিকতা ৰাখিবলৈ আপোনাৰ নিজৰ কিছু প্ৰচেষ্টা আজি প্ৰয়োজনীয় হ'ব। গতিকে আপুনি পৰিস্থিতি সাপেক্ষে আপোনাৰ যিবোৰ প্ৰচেষ্টা আছে সেইবোৰ দিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাৰ পৰা বিৰত থাকি নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো বেছি আজি লাভজনক হ'ব। আৰু লগতে পাৰিবাৰিক দিশত আজি সমস্যাৰ পৰা আপোনালোকে শান্তি আৰু আপোনালোকে আনন্দ কৰিবলৈ সক্ষম হ'ব, কিন্তু ধৈৰ্যৰ প্ৰয়োজন হ'ব। কিছু তৰ্ক বা বিবাদে পৰিস্থিতি কিছু বেয়া কৰি তুলিব পাৰে, কিন্তু আপোনালোকে এই পৰিস্থিতিত শান্ত হৈ আৰু মনে মনে থকাটোৱে শ্ৰেষ্ঠ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু চিন্তা আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনালোকে পৰ্যাপ্ত পৰিমাণে জিৰণি লওক আজি আৰু মনটো শান্ত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকসকলৰ বাবে আজি জয়ী হোৱাৰ দিন। গতিকে যিকোনো ক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰতিভাৰে জয়ী হ'ব পাৰিব। আৰু আজিৰ দিনটো আপুনি কাম কাজবোৰ পৰিকল্পনা কৰিলে আপোনাৰ পক্ষত থাকিব সকলোবোৰ সময়, আৰু সকলোবোৰ কাম অতি সংঘটিতভাৱে আপুনি সম্পূৰ্ণ কৰিব পাৰিব, যাৰ দ্বাৰা আপুনি মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰিব। আৰু আজি বজাৰ কৰাৰ সময়ো আহিছে, গতিকে আপোনালোকে বজাৰতো কিছু সময় কটাব। ইয়াৰ দ্বাৰা পাৰিবাৰিক দিশত সুখ শান্তি অহা সম্ভাৱনা থাকিব। আজি বেছি উদাৰ হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ ব্যক্তিত্ব নিজে গঠন কৰিবলৈ আজি যত্ন কৰক। আপোনাৰ সন্তানে কোৱা কথা এটাত আপুনি আজি বিচলিত হ'ব পাৰে, কিন্তু পৰিস্থিতিবোৰ বুদ্ধিমত্তাৰে চম্ভালিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত সকলো কাম সুচাৰুৰূপে আগবাঢ়িব, কেৱল আপুনি আপোনাৰ কামৰ পৰিকল্পনা কৰি যাব। আৰু সময় এতিয়া আপোনাৰ মাৰ্কেটিং আৰু পে'মেণ্ট সংগ্ৰহৰ সময়। গতিকে আপোনাৰ যদি ক'ৰবাৰ বাকী থকা পে'মেণ্ট আছিলে তেনেহ'লে আজি লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক দিশত আৰ্থিক দিশত লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। প্ৰেমৰ সম্পৰ্কত আজি শান্তি সুখ আৰু শৃংখলা অতি জৰুৰী হ'ব। গতিকে এইবোৰে আপোনালোকৰ আজি সম্পৰ্ক ইতিবাচক কৰি তুলিব। বিবাহিত জীৱন আজি সুষম হ'ব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ পাৰস্পৰিক বুজাবুজি আৰু বৃদ্ধিৰ ইতিবাচক প্ৰভাৱে ঘৰত আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সুসংগঠিত ৰুটিন বজাই ৰাখক। আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লওক। ইয়াৰ দ্বাৰা আপোনালোকে যিকোনো সমস্যাৰ পৰা ৰক্ষা পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে উদযাপন কৰিবলৈ হ'লে আৰু মনত শান্তি ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতেই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বন্ধুবৰ্গ পৰিয়াললৈ এই ভিডিঅ'টো আগবঢ়াই দিব।